লৰাবিলাকক বুলেট লাগিব বিজনেস কৰিবৰ কাৰণে চৰকাৰে 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব এইবাৰ নতুন কৰি আঁচনি আহিছে মইনা আঁচনি লৰাকো দিব ছোৱালীকো দিব আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম কম কৰি 10,000 টকা আহি যাব 50,000 চাকৰি অৰুণোদয় আৱাস যোজনাৰ ঘৰ যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সবৰ বেংক একাউণ্টতে টুপুং কৰি 10,000 টকা আহি যাব ঠিক আছে 50,000 চাকৰি অৰুণোদয় লাখপতি বাইদেউ আৱাস যোজনাৰ ঘৰ লগত এইবাৰ নতুন কৰি আঁচনি আহিছে মইনা আঁচনি হয়নে যেতিয়া এজন লৰা আৰু এটা ছোৱালী দুইজনে মেট্ৰিক পাছ কৰিছে না ইয়াৰ পৰা এইবাৰ যিমান লৰা ছোৱালীয়ে এইবাৰ মেট্ৰিক পাছ কৰিছে সবকে চৰকাৰে বিনামূলীয়াকৈ এডমিশন দিব ঠিক আছে লৰাকো দিব ছোৱালীকো দিব কিন্তু যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম খালি 1 বছৰৰ কাৰণে নহয় ফাৰ্ষ্ট ইয়াৰতো লৰাৰ কথাও কৈ আছো শুনি ল ফাৰ্ষ্ট ইয়াৰতো 10,000 সেকেন্ড ইয়াৰতো 10,000 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500 সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰত 12,500 আৰু সামুগুৰি সমষ্টিৰ ছোৱালী যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম আগতে লৰাবিলাকক বুলেট লাগিব বুলেটটো কেনেকে হ'ব বুলেট পাবৰ কাৰণে চাকৰি ল'ব লাগিব আৰু সেই কাৰণে মই এতিয়া 50,000 চাকৰি খুলি দিছো হয়নে নহয় যিসকলে চাকৰি নাপাব ইহঁতৰ কি হ'ব এইবাৰ আমি আৰু এটা নতুন আঁচনি আনিছো যে যি লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক বিজনেস কৰিবৰ কাৰণে চৰকাৰে 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব এই যে এই যে 2 লাখ টকা হ'ব 1 লাখ ঘূৰাই দিব নালাগে 1 লাখ শুন 1 লাখ 5 বছৰৰ পিছত ঘূৰাই দিব লাগিব তাকো মাহত 2,000 টকা কৰি তাৰ মানে চাকৰিও আছে লোন আৰু সাবসিডিও আছে অৰুণোদয়ও আছে লাখপতি বাইদেউ আছে আৰু মইনা আঁচনিও আছে